Hello everyone. আজি আমি আলোচনা কৰিব লাইছো ইন্টেলিজেন্স অৰ বিষয়ে। যোৱা ভিডিওত আমি ইন্টেলিজেন্স মিনিং আৰু ক্যাৰেক্টাৰিষ্টিক্স চাইছো, লগতে আমি এডওয়ার্ড লি থ্ৰন্ডিকে দিয়া থিওৰিও চাইছিলো। তাৰ উপৰিও আমি গাৰ্ডনাৰে দিয়া থিওৰিটোও চাইছো। আজিৰ এই ভিডিওত আমি ইন্টেলিজেন্সৰ স্পিয়াৰমেনে দিয়া জি ফ্যাক্টৰ এণ্ড এছ ফ্যাক্টৰৰ থিওৰিৰ বিষয়ে আলোচনা কৰিব লাইছো। আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিব, আৰু যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। তো প্ৰথমতে আৰম্ভণিত আছে যে স্পিয়াৰমেন জি ফ্যাক্টৰ থিওৰি অফ ইন্টেলিজেন্স suggests that people have general level of intelligence that influence their performance on a variety of mental tasks. Spearman G factor theory proposed that intelligence has two components. He was a British psychologist, আৰু তেওঁৰ মতে কি আছে ইন্টেলিজেন্সৰ দুটা কম্পোনেন্ট আছে। এটা হৈছে জেনাৰেল ইন্টেলিজেন্স which is denoted by G, আৰু এটা হৈছে স্পেশাল এবিলিটি অর স্পেশাল টাস্ক which is denoted by S. To explain the differences in performance on the different tasks, Spearman hypothesized that the S component was specific to a certain aspect of intelligence. ইয়াতে জেনারেল ইন্টেলিজেন্সৰ যেতিয়া কথা কম একদম সিম্পলি কথাটো বুঝাইছে যে শিশুজন মানে বাৰ্তৰ পৰা জন্মৰ পৰা যোনটো মানে ইন্টেলিজেন্স লৈ জন্মায় এটুক জেনারেল ইন্টেলিজেন্স কৈছে, আৰু স্পেসিফিক ইন্টেলিজেন্স আমি এনভায়রনমেন্টৰ লগত থাকি পেলাই যোনটো বস্তু শিকু তাক স্পেশাল এবিলিটি বা স্পেশাল টাস্ক বুলি কৈছে। Spearman theory of intelligence observed that students who perform well on one cognitive test tend to perform well on other test. কৈছে এজন শিশু কি কৈছে যোনজনে এটা মেন্টাল টেষ্টক যদি ভাল কৰে আন এটা মেন্টাল টেষ্টত তেও ভাল কৰিব বুলি স্পিয়াৰমেনে কৈছে। Those who perform poorly on one test generally perform poorly on other test as well. From this, Charles Spearman hypothesized that there must be some underlying mental capacity that influence performance across different cognitive tests. General intelligence is related to mental or cognitive, and specific ability is the thing that we learn. To কৈছে যার mental test বা cognitive test যদি কোনো এজন শিশুৱে ভাল কৰে তাৰ মানে তাৰ জি ফ্যাক্টৰ যদি শার্প হয় তেনেহলে সেই শিশুজনে কি কৰিব আন এটা টেষ্টত ভাল ৰিজাল্ট কৰিব বুলি কৈছে। আৰু কোনোবাই যদি কগনিটিভ টেষ্টত বেয়া কৰে কোনো এটা টেষ্টত আন এটা টেষ্টতো তেও বেয়া কৰিব বুলি কৈছে। নেক্সট আছে the G factor of intelligence মানে জেনারেল ইন্টেলিজেন্স। G factor মানে কি জেনারেল ইন্টেলিজেন্স কৈছে according to Spearman theory of intelligence, G represents the core element of intellectual ability. কোন এজন ব্যক্তিৰ G factor to কি হৈছে core element বুলি কৈছে। It reflects a person overall efficiency of the brain at processing information and functioning mentally. Individual with high G factor think in an abstract, logical and flexible manner. They are quick to learn new concept and solve complex problem easily. তো ইয়াতে কৈছে যাৰ যিজন ব্যক্তিৰ জি ফ্যাক্টৰ টু হাই, কগনিটিভ এসপেক্ট টু স্ট্ৰং, সেইজন মানুহে কি কৰিব পাৰে ইমিডিয়েটলি কোনো এটা ইনফরমেশন প্ৰসেস কৰিব পাৰে, তাৰ পিছত আৰু এট দ্য সেম টাইম কি ৰিয়েক্ট কৰিব লাগে হেতু ব্ৰেইনে একদম খুব উনকালে ৰেসপন্সটো দিয়ে। তাৰ পিছত কৈছে the G factor accounts for the most of the correlation and found between different cognitive tests. Tests that correlate more highly with other tests are said to have higher loading on G. Spearman argued that this shows that they really more heavily on general intelligence. It is specific factor মানে S factor in Spearman theory কি আছে, while G factor accounts for similarities in cognitive test and performance, the S factor represents differences in specific. এতিয়া S factor to কি যোনটো আমি শিকো যেনেকুৱাকে আমি মিউজিক সিঙ্গিং ডান্সিং, ঠিক আছে, these are the example of S factor. কোনোবাই তো আৰু জন্মৰ পৰা কি হয় মিউজিকটো শিকি নাহে বা গান গাইটো নাহে বা ডান্স কৰাটো নিহিকে, এথলেটিক নহয়, সো ভাল এটা খেলুৱান নহয়। সো এইবোৰ কি এইবোৰ আমি এনভায়রনমেন্টৰ লগত থাকি আমি শিখাৰ চেষ্টা কৰো বা আমি বস্তুটো শিকো। তো হেতু হৈছে এস ফ্যাক্টৰ। আৰু জি ফ্যাক্টৰটো যোনটো আমাৰ বাই বাৰ্থ আমাৰ ভিতৰত থাকে, যেনেকুৱাকে আমি খোজ কাঢ়াটো এটো আমি কি হয় আমি এটো জন্মৰ পৰা খোজ কাঢ়াটো আমি শিকো, কিন্তু আমি খোজ কাঢ়াটো শিকিছো কিন্তু এথলেট হবলৈ গলে আমাৰ যোনটো ট্ৰেনিং দৰকাৰ হেতু হৈছে এস ফ্যাক্টৰ। বুজি পাইছেন এতিয়া? তো ইয়াতে লিখিছে they refer to narrow skill in domains like mathematics, vocabulary,
spatial visualization and memory. Spear believe that S factor depend at least partly on G. কৈছে Spear কি কৈছে যে S factor to অলপ হলো G factor উপর depend হই আছে. Individuals with high G factor will likely have an advantage in developing specific abilities. However, S factor can also be influenced by training, practice and other environmental factors independent of general intelligence. যদিও S factor to G factor উপর depend করি থাকে কিন্তু কিছুমান ক্ষেত্ৰত S factor to influence হয় যেতিয়া আমি ভালকে ট্ৰেইনিং কৰো আমাৰ ৰেগুলাৰ প্ৰেক্টিস থাকে বা এনভায়ৰনমেন্টাল ফ্যাক্টৰ বিলাক আমাক সাপোৰ্টিভ হয় তেতিয়া এজন মানুহৰ স্পেশাল স্কিল বা স্পেশাল এবিলিটি টু ডেভেলপ কৰিব পাৰি নেক্সট আছে ৰিলেশনশিপ বিটুইন G and S তাৰ মানে জেনাৰেল ইন্টেলিজেন্স আৰু স্পেসিফিক এবিলিটিৰ মাজত কি ৰিলেশন ইয়াতে কৈছে according to Spearman G and S interact in a hierarchical fashion. General intelligence influence and overlaps with all specific abilities. Students with high Z factor will tend to perform better test on specific skill. Next কি আছে specific abilities draw upon and are constrained by general intelligence. Students with low G factor will face limits in high their specific skill can develop. But specific skill মানে S factor can also enhance through means that do not depend on G, like focus training and practice. This shows S factor have a degree of independence from general intelligence. Types of general intelligence, types of G factor ki ahe 1914 Raymond Cattell theorized that there are two types of general intelligence. Eta hoise fluid intelligence aru eta hoise crystal intelligence. Fluid intelligence ki refers to the intelligence that we are born with. যোনটো হইতে আমি কি হয় মানে জন্মগ্রহণ কৰো আৰু আমি জন্মাও হেতু কি হৈছে fluid intelligence and that we are acquired through the interacting with environment আৰু যোনটো আমাৰ environmental লগত interact কৰাৰ পিছত আমি শিকো crystal intelligence is the intelligence that we acquire through our culture আৰু crystal intelligence to কি হৈছে যোনটো আমি আমাৰ সভ্যতাৰ পৰা কালচাৰৰ পৰা পাও others suggest that there are more types of general intelligence কিন্তু কিছুমান সাইকোলজিস্টে কৈছে যে general intelligence আৰু ভাগো আছে যেনে কি আছে general memory and learning board visual perception board auditory perception board retrieval ability board cognitive speediness and reaction time তো বেসিক্যালি 1940 ইয়াৰ পৰা কোশ্চেন আহিব পাৰে 1940 ৰেমন কেটেলে ইন্টেলিজেন্স কেইটা ভাগত ভাগ কৰিছে অপচনত থাকি পাৰে এটা দুটা তিনিটা চাৰিটা কারেক্ট আনসারটো হ'ব আমাৰ 2 আৰু কি আছে fluid intelligence আৰু crystal intelligence how the general intelligence is measured তো ইয়াতে কৈছে many modern intelligence test measure some of the cognitive factor that are thought to make up general intelligence such tests propose that intelligence can be measured and expressed by a single number such as IQ score ঠিক আছে in general intelligence ho আমি কি হেদি জুখো আমি IQ score দি জুখো আর IQ score এর ফর্মুলা কি আছে mental age divided by chronological age into 100 এটো আমার কি আছিল ফর্মুলা mental age divided by chronological age into 100 the Stanford Binet which is one of the most popular intelligence test aims to measure G factor in addition to provide overall score the current version of the test also refers a number of score composite as well as sub-test score in different areas what do IQ test score mean while scoring system vary the average score on many is 100 the following levels are used তো এটা আমার কি দিয়া আছে 50 পৰা যদি IQ আমাৰ 40 পৰা 54 হয় তেনহলে moderately impaired or delayed তাৰ পিছত আছে 55 পৰা 69 হলে mildly impaired 70 পৰা 79 হলে borderline impaired আৰু কি আছে 80 পৰা 89 হলে low average intelligence 90 পৰা 109 হলে average 110 এর পৰা 119 হলে high average 120 পৰা 129 কি হবো superior 130 পৰা 144 হলে gifted or very advanced আৰু 145 পৰা 160 হলে exceptionally gifted and highly advanced তো আশা কৰো এই ভিডিওটো আপোনালোক অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ